পাহাৰপুৰ গাঁৱত যুৱ নেতাৰ লক্ষ্য কোঁৱৰক বিপুল আদৰণি চেমা সম্প্ৰদায়ৰ লোকৰ। বৰ্তমানেও অব্যাহত আছে মাৰ্ঘেৰিটাৰ সমষ্টিত যুৱ নেতা লক্ষ্য কোঁৱৰৰ উষ্ম আদৰণি। বুধবাৰে মাৰ্ঘেৰিটাৰ মহকুমাৰ লেখাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাহাৰপুৰ গাঁৱত চেমা সম্প্ৰদায়ৰ লোকসকলে আদৰণি জনায় যুৱ নেতা লক্ষ্য কোঁৱৰক। পাহাৰপুৰ গাঁৱৰ ৰাইজে মাছ বাটৰ পৰা চেমা সম্প্ৰদায়ৰ পৰম্পৰাৰ অনুসৰি তেওঁলোকৰ ৰজা বা সেনাপতিসকলক আদৰণি জনোৱাৰ যি নীতি নিয়ম আছে, ঠিক তেনেদৰে যুৱ নেতা লক্ষ্য কোঁৱৰক এখনি জীপ গাড়ীত উঠাই লৈ চেমা সম্প্ৰদায়ৰ পোছাক পৰিধান কৰি হাতত জাঠি লৈ দুজন পাহুৱাল ডেকাই দেহৰক্ষী হিচাপে নিৰাপত্তা দি গাঁওখনলৈ আদৰি আনে। ইয়াৰোপৰি যুৱ নেতাজনক চেমা পোছাক পৰিধান কৰোৱাই উষ্ম আদৰণি জনায়। যুৱ নেতা লক্ষ্য কোঁৱৰেও পাহাৰপুৰ গাঁৱৰ গাঁওবুঢ়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনাৰ জ্ঞাপন কৰে। তিৰাব নৈৰ ওপৰত পাহাৰপুৰ সংযোগী এখনি দলং নিৰ্মাণৰ বাবে ৰাইজে আবেদন জনোৱাত যুৱ নেতাজনে গাঁওবাসীৰ আগত দলংখন নিৰ্মাণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। আগন্তুক বিধানসভাৰ নিৰ্বাচনত মাৰ্ঘেৰিটাৰ সমষ্টিৰ প্ৰাৰ্থিত্ব দাবীদাৰ যুৱ নেতা লক্ষ্য কোঁৱৰক বিভিন্ন জাতি জনজাতি লোকসকলে আদৰি লোৱাটো এক প্ৰকাৰৰ উল্লেখযোগ্য দিশ হিচাপে বিবেচিত হৈছে। লিডুৰ পৰা বাবুল আচাৰ্যৰ ৰিপৰ্ট, আছাম গ্ৰীণ ভেলী নিউজ।